হাই এভৰিৱান, সকলোকে মোৰ পেজলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাব লৈছোঁ এয়া পাত কচু, এনেকৈ পিঁয়াজ নহৰু জলকীয়া দি কাটি লৈছোঁ। তাৰপিছতে শুকান কেৰাহীখনত মই এনেধৰণে পাত কচুখিনি দি দিলোঁ। দি পেলাই অকণমান পানী দি নিমখ অকণমান দি তাৰপিছতে গেছটো চিমত দি 15-20 মিনিটমানৰ কাৰণে এনেধৰণে ৰাখি দিলোঁ। ৰখাৰ পাছত আপোনাৰ যেতিয়া সিজি যায় তেতিয়া পিটিকা কৰি হাতেৰে হওক বা ঠাণ্ডা হ'লে হাতেৰে গোটেই বস্তুবোৰ ভাঙি যোৱাকৈ পিটিকা কৰি দিব লাগে। খাই বৰ ভাল লাগে। আপোনালোকেও বনাই খাই চাবচোন যদি খোৱা নাই। আৰু মই প্ৰায়ে খাই থাকোঁ। আপোনালোকে মোৰ পেজটো যদি চাই ভাল পায় তেনেহ'লে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একদম নাপাহৰিব। আৰু সকলোৱে মোক মৰম দিব বুলি আশা থাকিল দেই। আৰু এনেধৰণে কোনোবাই যদি বনাই খোৱা নাই খাই চাবচোন, বৰ ভাল লাগে। ই শৰীৰৰ কাৰণেও উপকাৰী।